সুমি বৰাৰ জ্যেষ্ঠ ভাতৃ ৰাজীৱ বৰাক আৰক্ষীয়ে তলব কৰিছে। ডিব্ৰুগড় আৰক্ষীয়ে তলব কৰিছে ৰাজীৱ বৰাক। ৰাজীৱ বৰা হৈছে সুমি বৰাৰ জ্যেষ্ঠ ভাতৃ। ৰাজীৱ বৰাই বিশাল ফুকনেৰে সৈতে এটা কোম্পানী খুলিছিল, ঔষধৰ প্ৰতি তেওঁলোকে কোম্পানী খুলিছিল ফেলিচিয়া নামৰ। সুমি বৰাৰ জ্যেষ্ঠ ভাতৃ ৰাজীৱ বৰাক আৰক্ষীয়ে তলব কৰিছে। এই বিষয়টো সন্দৰ্ভত আমি এইবাৰ জানিম টমাছৰ পৰা। ডিব্ৰুগড় ব্যুৰ টমাছো যিহেতু সংযুক্ত হৈছে, ইফালে দিছপুৰ আৰক্ষী থানাৰ পৰা আমাৰ সৈতে লাইভত আছে বিজয় কলিতা উপস্থিত আছে। বিজয়, আপুনিও লাইনত থাকক, আপোনাৰ কাষলৈ কেইটামান তথ্যৰ বাবে আমি যাব লাগিব। টমাছ, আপোনাৰ কাষলৈ গৈছে এই মুহূৰ্তত। সুমি বৰাৰ জ্যেষ্ঠ ভাতৃ ৰাজীৱ বৰাক আৰক্ষীয়ে তলব কৰিছে, কাৰণ কেইটামান মাহৰ পূৰ্বে পেলেচিঅ নামৰ এটা ঔষধৰ তেওঁলোকে কোম্পানী খুলিছিল, যিটোত আচলতে বিনিয়োগ কৰিছিল বিশাল ফুকনে, আৰু সুমি বৰাৰ জ্যেষ্ঠ ভাতৃ আছিল, নৌবৈক জড়িত হৈ আছিল। আজিৰ দিনটোত আৰক্ষীয়ে তলব কৰিছে বুলি জানিব পৰা গৈছে, আৰু শেহতীয়া কেনেধৰণৰ তথ্য আছে? হয় ছাৰ, নিশ্চয় পাত্ৰ সুমি বৰা জ্যেষ্ঠ ভাতৃ ৰাজীৱ বৰা আৰু সুমি বৰা বৌয়েক ইতিমধ্যে আৰক্ষীয়ে তেওঁলোকক তলব কৰিছে, যিহেতু কেইটামান মাহৰ পূৰ্বে পাৰ্চিলিয়া নামৰ এটা ঔষধৰ কোম্পানী তেওঁলোকে খুলিছিল বিশাল ফুকনৰ সৈতে লগ লাগি। গতিকে সেই আচলতে ধন ক'ৰ পৰা আহিছিল বা সেইখিনি কথা জানিবৰ কাৰণে আৰক্ষীয়ে ইতিমধ্যে তেওঁলোকক তলব কৰিছে। হয়তো আজিৰ দিনটোৰ ভিতৰত তেওঁলোকক এক মাৰাথান জেৰা চলোৱা হ'ব। সেই ধনৰ উৎস ক'ৰ পৰা আহিছিলে, কাৰণ এটা মেডিচিন কোম্পানী খুলিবলৈ যথেষ্ট পৰিমাণৰ প্ৰচুৰ ধন প্ৰয়োজন হয়। গতিকে সেই ধনৰ উৎস আচলতে ক'ৰ পৰা ধন বিনিয়োগ কৰিছিল সেইখিনি কথা জানিবলৈ আচলতে ৰাজীৱ বৰাক আজি মাতি পঠাইছে। লগতে ৰাজীৱ বৰাৰ পত্নীকো ইতিমধ্যে মাতি পঠোৱা হৈছে। আৰক্ষীয়ে এই বিষয়ে আজি দিনটো ধৰি হয়তো জেৰা চলোৱাৰ সম্ভাৱনা আছে, আৰু সেই ঔষধ কোম্পানীৰ খোলা ক্ষেত্ৰত যিবিলাক নথি পত্ৰ আছে সেইখিনি কথা হয়তো আজি চালি জাৰি চোৱা হ'ব। আৰু যদি কিবা বিসংগতি হয়তো যদি দেখা পায়, আৰক্ষীয়ে যদি বিসংগতি পায়, তেনেহ'লে ৰাজীৱ বৰাকো হয়তো আৰক্ষীয়ে নিজৰ জিম্মাত লোৱাৰ সম্ভাৱনা আছে। হয়তো ৰাজীৱ বৰাকো গ্ৰেপ্তাৰ কৰাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে। আৰু ইতিমধ্যে আমি যিমানখিনি গম পাওঁ যে আৰক্ষী এটা দল ইতিমধ্যে সুমি বৰাৰ যি পিতৃগৃহ তাত দুবাৰকৈ গৈছিল, দুদিন ধৰি গৈছিল। কালি দিনটোতো আমি দেখিছিলোঁ যে আৰক্ষী এটা দল সুমি বৰাৰ পিতৃগৃহলৈ গৈছিল, তাতো অভিযান চলাইছিল। কাৰণ সুমি বৰা যিহেতু এতিয়ালৈকে বৰ্তমান পলাতক অৱস্থাত আছে, আৰু ৰাজীৱ বৰাক যিহেতু আজি আৰক্ষী তলব কৰিছে, আজি সদৰ আৰক্ষী থানাত তেখেতক জেৰা চলোৱা হ'ব। আৰক্ষী উচ্চপদস্থ বিষয়াই তেখেতক আজি জেৰা চলাব। কেইটামান মুহূৰ্তৰ পিছতে যিহেতু ৰাজীৱ বৰা আহি ইয়াত উপস্থিত হ'বহি, তাৰপৰা বহুতখিনি তথ্য উদ্ঘাটন কৰাৰ সম্ভাৱনা আছে। কাৰণ বিশাল ফুকনৰ লগত ৰাজীৱ বৰা ওতঃপ্ৰোতভাৱে জড়িত যে সেইটো কথা ওলাই পৰিছে। কাৰণ একেলগে তিনিও লগ হৈ বিশাল ফুকন, ৰাজীৱ বৰা আৰু ৰাজীৱ বৰাৰ পত্নী, এই তিনিও লগ হৈ যিহেতু ঔষধৰ কোম্পানীটো কেইটামাহমানৰ পূৰ্বে খুলিছিল, আৰু সেই কোম্পানীটো ইতিমধ্যে আমি যিমানখিনি গম পাওঁ সুমি বৰা বাসগৃহতে সেই কোম্পানীটো তেওঁলোকৰ অফিচ আদি তাতে নিৰ্মাণ কৰি লৈছে, তাৰপৰাই সেই কোম্পানীটো চলোৱা হৈছে। গতিকে এই ক্ষেত্ৰত কেনেদৰে ধন ইয়াত বিনিয়োগ কৰিব পাৰিলে সেইখিনি কথা আহিব পাৰি, সেইখিনি কথা আৰক্ষীয়ে চালি জাৰি চাব। এই ধনখিনি বিশাল ফুকনে যিখিনি ধন ইয়াত বিনিয়োগ কৰিছিল, সেই ধনখিনি উৎস কি আছিল বা সেই ধনখিনি ক'ৰ পৰা আহৰণ কৰিছিল সেইখিনি কথা চালি জাৰি চোৱা হ'ব। যদি তাত বিসংগতি দেখা যায়, হয়তো ৰাজীৱ বৰা আজিৰ দিনটোৰ ভিতৰত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব পাৰে, নিজৰ জিম্মা ল'ব পাৰে। সেইখিনি কথা ইতিমধ্যেই গম পোৱা গৈছে। গতিকে এতিয়া আৰক্ষী যি ধৰণৰ তদন্ত চলিছে, আচলতে বিশাল ফুকনে যি ধৰণৰ সম্পত্তি পাহাৰ কৰিছিল বা প্ৰবঞ্চনাই যি ধন সংঘটিত কৰিছিল আৰু ক'ত ক'ত আচলতে বিনিয়োগ কৰিছে, সেইখিনি কথা এতিয়া আৰক্ষীয়ে বৰ্তমান সময়ত তদন্ত কৰি গৈ আছে। আৰু আমি দেখিছোঁ যে বিশাল ফুকনৰ যিহেতু প্ৰসংগটো ওলাইছিলে, বিশাল ফুকনৰ দুটাকৈ যিহেতু কাৰ্যালয় ইতিমধ্যে আছে বুলি বিশাল ফুকনৰ যিগৰাকী স্বামী জনপ্ৰিয় ফটোগ্ৰাফাৰ তাৰ্কিক বৰা, এই তাৰ্কিক বৰাই উজনি অসমৰ বিভিন্ন প্ৰান্তত নামে বেনামে চাহৰ বাগিচা কিনাৰ এক তথ্য আহিছে। এক সূত্ৰই এই তথ্য জনাইছে। ইয়াৰ উপৰি বিভিন্ন অবৈধ চিণ্ডিকেটৰ সৈতেও তেওঁ ধন বিনিয়োগ কৰিছে। কিছু সময়ৰ পূৰ্বে সতীৰ্থ সাংবাদিক বিজয় এই তথ্যখিনি দিছে, সূত্ৰৰ পৰা লাভ কৰা তথ্য। তেনেধৰণৰ কিবা তথ্য আহিছে নেকি এতিয়ালৈকে? হয়, নিশ্চয়। চাওক, তেনেকুৱা ধৰণৰ বহু কথা আচলতে ওলাই আছে, চৰ্চা হৈ আছে, আৰু এই সকলোখিনি কথা আৰক্ষীয়ে আচলতে ইতিমধ্যে তদন্ত চলাই গৈছে। সেইখিনি আৰক্ষীৰ তথ্যতে পোহৰলৈ আহিব যে কিমান ক'ত ক'ত আচলতে ধন বিনিয়োগ কৰিছে। এইখিনি কথা আমি কালিৰ পৰা শুনি আহিছোঁ বা বহুতে কৈছে যে ক'ৰবাত সুমি বৰা স্বামীয়ে ক'ৰবাত বাগান ক্ৰয় কৰিছে বা ক'ৰবাত সম্পত্তি ক্ৰয় কৰিছে, এইখিনি কথা ওলাই আছে। কিন্তু আৰক্ষীয়ে যিহেতু পুংখানুপুংখভাৱে এতিয়া তদন্তটো আগবঢ়াই লৈ গৈ আছে, আৰক্ষী তদন্তৰ পিছতে গোটেইখিনি কথা ওলাব। আৰু এটা কথা চাবলগীয়া হৈছে যে সেই যিখিনি
সম্পত্তি ক্ৰয় কৰিছিল সেইখিনি নিজৰ নামত ক্ৰয় কৰিছিল নে বেলেগ কাৰোবাৰ নামত ক্ৰয় কৰিছিল সেইখিনিও কথা চাবলগীয়া আছে আৰু যিহেতু প্ৰবঞ্চনাৰে ৰাইজৰ টকা সৰকাই এইদৰে যিহেতু সম্পত্তি পাহাৰ আমি গঢ়া দেখিছোঁ বা যি ধৰণৰ এটা লাইফষ্টাইল তেওঁলোকক দেখিছোঁ যি ধৰণৰ এতিয়া আমি দেখিছোঁ যে ডেষ্টিনেশ্যন ৱেডিং তেওঁলোকে কৰিছে এইখিনি কথাৰ পৰা চাই এটা কথা অনুমান কৰিব পাৰি যে তেওঁলোকে এটা লাহবিলাসৰ জীৱন জীয়াই আছিল কেৱল ৰাইজৰ টকাৰে ৰাইজৰ ধনেৰে এতিয়া আৰক্ষী যিহেতু তদন্ত অব্যাহত ৰাখিছে এতিয়া ক'ত কিমান সম্পত্তি পাহাৰ তেওঁলোকে গোটাইছিলে সেইখিনি কথা লাহে লাহে এতিয়া পোহৰলৈ আহিব আপুনি মন কৰিব বিশাল ফুকনৰ নিচিনা যুৱকজন তেখেতে ঘৰ আছিল তেখেতৰ নামৰূপত আৰু তেখেতে মাত্ৰ 4 বছৰ পূৰ্বেহে এই ব্যৱসায় আৰম্ভ কৰিছিল তাৰপিছত যদি আপুনি চাই তেখেতে ডিব্ৰুগড়ৰ মাজমজিয়াত এটা এপাৰ্টমেণ্ট কিনিছিল এগৰাকী অভিনেত্ৰী যিহেতু এইটো কথা কোৱা হৈছে তেখেতক কিমানখিনি টকা গিফ্ট হিচাপে দিছিল বা তেখেতক বিবাহত কিমানখিনি টকা খৰচ কৰিছিল সেইখিনি কথা গম পোৱা গৈছে গতিকে আৰু ক'ত কিমান সম্পত্তি ক্ৰয় কৰিছে ক'ত কিমান বিনিয়োগ কৰি ৰাখিছে পাৰ্চেলি এটা মই এতিয়া দৰবৰ যিটো কোম্পানীৰ কথা কোৱা হৈছে সেই পাৰ্চেলি এটা মই দৰবৰ কোম্পানীটোৰ কথা ইতিমধ্যে উল্লেখ কৰিছে এটা দৰবৰ কোম্পানী আৰম্ভ কৰিবলৈ আচলতে বহু কোটি টকাৰ প্ৰয়োজন হয় সেইখিনি টকাৰ এতিয়া উৎস ক'ত আছিল সেইকেইটা আৰক্ষীয়ে আজি হয়তো চালি জাৰি চাব আৰু তাৰপিছত হয়তো এইখিনি কথা মই পুনৰ উল্লেখ কৰিব বিচাৰিছোঁ যে আজিৰ দিনটোত হয়তো আৰু লোক জালত পৰাৰ সম্ভাৱনা আছে আপুনি ইতিমধ্যে কৈছে যে চুমি বৰা যিগৰাকী স্বামী তেখেতৰ কথা ইতিমধ্যে উল্লেখ কৰিছে তেখেতে বহুত ঠাইত সম্পত্তি ক্ৰয় কৰিছে বুলি ওলাইছে সেইবিলাক কথাও হয়তো চালি জাৰি চোৱা হ'ব তাৰ লগতে ইতিমধ্যে মই উল্লেখ কৰিছোঁ যে ৰাজীৱ বৰাই আচলতে কি ধৰণে এই দৰবৰ কোম্পানীটো খুলিছিল বিশাল ফুকনৰ লগ লাগি সেইখিনি কথাও চালি জাৰি চোৱা হ'ব আৰু অন্ততঃ হয়তো আজিৰ দিনটোত ৰাজীৱ বৰা আৰক্ষী জালত পৰাৰ সম্ভাৱনা আছে আজি হয়তো তেখেতক মাৰাথান জেৰা চলোৱা হ'ব আৰু হয়তো ৰাজীৱ বৰাও আজি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ